আরে এক্সিডেন্ট ও মা দ এক্সিডেন্ট 108 লৈ ফোন কৰিব লাগিছিল চাও মোক মোবাইলটো অকণ দিয়কচোন আপুনি ঘৰ চিনি পায় নেকি ঘৰ মানুহক ফোন কৰিব অ দাদা কওক এই নম্বৰটো ফোন এটা লগাই দিয়কচোন 9957725204 আকেজা মই মোহনে কৈছো মোহনে কৈছো আকেজা পিয়ৰ নম্বৰ এটা পাই গৈছো এই কিমান নম্বৰ ফোন কৰিব দিছে 108 10 অ এম্বুলেন্সৰ নাম্বাৰ এম্বুলেন্সৰ নাম্বাৰ কিবা নাম্বাৰ কি বুজি পাইছে যিটো নাম্বাৰ দিছে কাটি দিয়কচোন গাই অ দা এই গাই নম্বৰটা পৰা চাই দিয়কচোন 8253 8253 এইডাল কি নাম্বাৰ কাটিছে এইটো ভাইটি দাদাহে কৈছে এইটো ভাইটি অ দা এই গাই নম্বৰটো আপুনি ধুনীয়াকে কৈ দিয়কচোন হেল্ল' দাদা 8253 খানাপা শিলং নহয় জোৰটোত হৈছে এক্সিডেণ্টটো মানে 13 নম্বৰ হ'ব ৰাখক বুজিছো চালা মানুহ মৰি গৈছে কুকুৰৰ পোৱালি 13 নম্বৰ লগাইছে তই 13 নম্বৰ লগাইছে এইফালে মানুহ মৰি গৈছে আৰু সি গৈ 13 নম্বৰ লগাইছে মাৰি কি কৈছো অ মাই ছাৰে ফোন কৰিছিলে এই কাগজখন ডিটিপি কৰি উলিয়াই থবলৈ কৈছে ছাৰ আহি আছে এতিয়াই কবলৈ দিছে আৰে এই কাগজখন বাৰে বাৰে আঁতৰাই দিছে কিয় কৰিম নহয় কেতিয়া কৰিবি এতিয়া কবলৈ দিছে ছাৰ এতিয়াই কৰ আহা মই কিবা ইম্পৰ্টেণ্ট কাম এটা কৰি আছো কি কামনো কৰি আছ তই হা এই কি কাম কৰি আছ কিবা নাম্বাৰ এটা কাটি আছো মই কি নাম্বাৰ কাটিছ চাও পিয়ৰ নাম্বাৰ কাটি আছো কি সপোনৰ নাম্বাৰ এটা পাইছো খালি কি কৰি পেলালা ইয়াক মাৰা মানুহ মৰি গৈছে কিৰৰ নাম্বাৰ লগাব মই যাম চালা মানুহ মৰি গৈছে 13 নম্বৰ লগাইছে মাৰ মাৰ মানুহ মৰি 13 নম্বৰ লগাইছে কি হৈছে আপুনি মাজত নোসোমাব মই মেনেজ কৰিম নহয় মই মেনেজ কৰি আছো খাই দিব এই বদমাছটো হেল্ল' 108 এই আমাৰ ৰেঙনি ষ্টুডিঅ'ৰ আগত এই জোৰতত তাতে ল'ৰা এজন এক্সিডেণ্ট হৈছে এই ছাৰ ইয়াৰ নহয় এইফালে এক্সিডেণ্ট কিয় মাৰিছিলি তোৰ আৰে মানুহ মৰি গৈছে ছাৰ 13 নম্বৰ কাটিছে মাৰ মই মেনেজ কৰি আছো আপোনালোকে এজনক লৈ যাব মই এজনক থানাত লৈ যাওঁ তাড়াতাড়ি আহিব তাই একো গণ্ডগোল নকৰিবি চব ঠিক হৈ যাব হা এই মোহন উঠ ইয়াক মই থানাত লৈ যাম হা তহঁতে ইয়াৰ লগত এজন যাবি মোহনা খাই দিবি তই মাৰি পেলাইছে মাই ডগ ঐ একদম চুপ থাক বুলি কৈছো হা অকৈ ভালে কৰি এতিয়া বিষত পক পকাই আছা অকবালি কৈছো কি খেলাটো অকবালি আছে ঐ চৰ চিনি পাৱ একদম খিঠাংক্ৰেট মাৰি দিম কিহৰ ছাৰ কি ছাৰ হা কি হলো ইয়াৰ চাচোন ভাই এক্সিডেণ্টত ল'ৰা এজন মৰবা খুজি আছে সি তাৰ বাইকৰ নাম্বাৰটো লৈ তীৰত মাৰি দিছে
তাৰমানে ইও সেই ৰাকেশৰ পাল্লাত পৰিলে বৰবাদ হৈ গলি বাচা বৰবাদ হৈ গৈছ তই বৰবাদ হৈছো আমি দুটা টি খেলা দেখি জ্বলিছে পইচা পাম বুলি জ্বলিছে এতিয়া একে লৰাই দিছে এই ৰাকেশৰ মাথাটোকে চিঙাই দিব লাগে একদম তাকে ময়ো ভাবিছো এইজনীয়ে চাওক কথাবিলাক কৈহে দিবগে নেকি বাৰু হয় কেজা এই কেতুমণি কলা ল'ৰা চাও 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 আৰু তই টেটু আঁকিবলৈ জেগা নেপালি আৰু চকু দেহে টেটু আঁকি লৈছ মোক তিতিলে কি তিতিলে পাতত ধৰি তিতিছে বাটত ধৰি তিতিলে মানে মোক বাটত ধৰি তিতিলে কিয় হয় তিয়ৰ কাৰণে মাৰি পকৰি উঠাই দিছে কিহৰ কাৰণে মই আৰু টি নেখেলিম চাগে আৰু এ তই 1500 টকা পাবি 300 টকা মাৰ পৰা নাই তোৰ গাত এই বিৰলা আম্বানী এইবিলাক মানুহ কেনেকে ধনী মানুহ হ'ল আৰে মাৰ পিঠ খাব লাগিব কষ্ট কৰিব লাগিব তেতিয়া পইচা পাই আছো বহুত পইচা পাবি বিয়া পাতিব লাগিব ধনী মানুহ হ'ব লাগিব গাড়ী কিনিব লাগিব এতিয়া আমি হিচাপ উলিয়াব লাগিব অংক কৰিব লাগিব টি কাটিব লাগিব বল আৰু মাৰ খাম আৰু টাটা আমদালি হ'ম এই এইটো টাটা আমদালি নহয় টাটা আম্বানী আমদালি বল আমদালি কি হ'ল হাতে হাতে লাঠি যে ক'ৰবাত লাঠি চাৰ্জ আছে নেকি ক'ত ইয়াতে হা চাৰ্জ লাগি গ'ল আজিৰ পৰা কি খেলা খেলবি নে নেখেলা আঁঠুকৰ অকমানি ল'ৰাটোক নিবি দে লগত নিবি অকমানি ল'ৰাটোক তই লগত মই যাম মই দাদা আমদালি হ'ম কি দাদা আমদালি কি কৈছে এইটোৱে টাটা আম্বানী বুলি কৈ আছে তই দাদা আম্বানী বনাবি ইয়াক মই যাম আৰু গাইছো চিলাবলৈ অংক কৰিবি নক অংক কৰিবি তীৰ খেলিবি তই তীৰ খেলিবি সহকৰ্মী হলে তোমালোকৰ নিচিনা হ'ব লাগে মই দাদা আমদালি হৈছো মই এনে কৈছো তই কিয় আঁঠু কাঢ়া নাই মই যাব লাগিব কি কৈছা মই যাব লাগিব কি মই যাব লাগিব আঁঠু কাৰ চব কথা ছাৰক কৈ আছো ৰ মই মই যাব লাগিব ফটাওকে দিম এক তই